নমস্কাৰ বন্ধু বান্ধৱীসকল 2025 চনত কন্যা ৰাশি জাতক জাতিকাসকলে পাব তিনিটা বহু বেছি ভাল খবৰ যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আহক তেনেহলে জানি লওঁ কন্যা ৰাশি জাতক জাতিকাসকলে 2025 চনত কি তিনিটা ভাল খবৰ লাভ কৰিব পাৰিব যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব কন্যা ৰাশি জাতক জাতিকাসকলে এই বছৰ আপোনালোকৰ মনে বিচৰা ধৰণে চলাই নিব পাৰিব কাৰণ এই বছৰ ভাগ্যই আপোনাক বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখিবলৈ পাব যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও এই বছৰটো অতিশয় গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায় কাৰণ এই বছৰ যদি আপোনালোকে কৰ্মক্ষেত্ৰত বিনিয়োগ কৰে সেই বিনিয়োগৰ ফল আপোনালোকে অতি ভাল লাভ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব নতুনকৈ ব্যৱসায় যদি আপোনালোকে এই বৰ্ষত নতুনকৈ কৰিব বিচাৰে তেনেহলে ইয়াৰ ফলতো আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন খ্যাতি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব আৰু লগতে জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকে পাতল কৰি ল'ব পাৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ জীৱনত চলি থকা সমস্যাবোৰো সমাপ্ত হৈ পৰিবলৈ ধৰিব আপোনালোকৰ কিবা কাম যদি আপোনালোকে হাতত লৈছে সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব আৰু যোৱা বছৰ বা 2024 চনত যদি কিবা কাম কৰিছিল সেই কাম সম্পূৰ্ণ হোৱা নাছিল তেনেহলে এই বছৰ সেই কাম সম্পূৰ্ণ হ'ব সেই কাম সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব দাম্পত্যৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ কাৰণে শুভ বুলি ক'ব পৰা যায় সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পাৰি প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এই বছৰটো বহু ভাল হ'ব আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আৰু আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত নতুন সংগী লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে এই বছৰ আপোনালোকৰ ঘৰৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব ঘৰৰ ককাই ভাই বা ভাই ভনীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকে ঘৰুৱা পৰিৱেশত অকমান সময় দিব পাৰিব সামাজিক ক্ষেত্ৰত আপোনালোকে কিছুমান কামত ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে ৰাজহুৱা কামৰ বাবে আহি পৰিব পাৰে আপোনালোকৰ ওপৰত কিছু দায়িত্ব শিক্ষাৰ কাৰণে এই বছৰটো আপোনালোকৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ হ'ব কেতিয়াবা অকমান মনোযোগ দিবও লাগিব শিক্ষাৰ ক্ষেত্ৰত কিন্তু এনে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই বুলি ক'ব পৰা যায় শিক্ষাৰ কাৰণে বা উচ্চ শিক্ষাৰ কাৰণে যদি আপোনালোকে ঘৰৰ পৰা যাবলগীয়া হয় তেনেহলে নিশ্চয় যাব পাৰিব বা উচ্চ শিক্ষাৰ কাৰণে আপোনালোকৰ দূৰ ভ্ৰমণৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ কিবা কাম যদি আপোনালোকে শিক্ষাগত ভাগত আৰম্ভ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব এই বছৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ উপাৰ্জনৰ বাট মুকলি হ'বলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে উপাৰ্জন বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব ঘৰত যদি মাটি সম্পত্তি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব কিন্তু মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব কোনো তৃতীয় পক্ষই আহি যাতে তাৰ মাজত লাভৰ অংশীদাৰ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বা তৃতীয় পক্ষ আহি যাতে কিবা মাটিবাৰী সমস্যাৰ মাজত সোমাই কণ্ডল সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব পিতৃ-মাতৃৰ স্বাস্থ্য আগতকৈ কিন্তু এই বছৰ আপোনালোকৰ উন্নত হৈ পৰিব কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি অকমান আপুনি নিজেই লক্ষ্য ৰাখিব লাগিব সেই কাৰণে খোৱা বোৱাৰ ক্ষেত্ৰতেই হওক বা চলাফেৰাৰ ক্ষেত্ৰতেই হওক অলপ সাৱধানতা আপোনালোকে এই বছৰ অৱলম্বন কৰিব সন্তানৰ স্বাস্থ্য কিন্তু উন্নত দেখিবলৈ পোৱা যায় আগৰ বছৰৰ তুলনাত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অকমান নিজৰ স্বাস্থ্যৰ প্ৰতিহে এই বছৰ লক্ষ্য ৰখাটো দৰকাৰ মূল্যৱান সম্পদ যদি ঘৰত ক্ৰয় কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে আপোনালোকে ক্ৰয় কৰিব পাৰিব ভ্ৰমণৰ ক্ষেত্ৰত ইমান অসুবিধা নাপাব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব কিন্তু আপোনালোকৰ লগত ভ্ৰমণ কৰা কোনো লোকে যাতে আপোনাক ঠগিব নোৱাৰে বা আপোনাৰ পৰা যাতে অবান্তিক খৰচ কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ গুৰু গ্ৰহত আপোনালোকৰ বৃহস্পতি থকাৰ কাৰণে পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব শিক্ষাগুৰুৰ লগত আপোনালোকৰ সম্পৰ্ক গভীৰ হৈ পৰা দেখিবলৈ পোৱা যাব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু অৰ্থৰ কাৰণে কষ্ট কিছু পৰিমাণে দূৰ হৈ পৰিব আপোনালোকৰ
শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ সজাগ হৈ চলিবলৈ আপোনালোকে চেষ্টা কৰিব। কোনো গোপন শত্ৰুৱে যাতে কিবা কাৰণত আপোনালোকক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা যদি আপোনালোকে আলোচনা কৰি চাব বিচাৰে তেনেহ'লে চাব পাৰিব, বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আপোনালোকে আলোচনা কৰিব বিচাৰে তেনেহ'লে পাৰিব। ঘৰুৱা পৰিৱেশত অনুকূল প্ৰভাৱ দেখিবলৈ পাব কন্যা ৰাশি জাতক জাতিকাসকলে। ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিব আপোনালোকৰ। ঘৰুৱা পৰিৱেশত অতিথি আলহী আগমনৰ ফলত আৰু অধিক শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু প্ৰশাসনিক বিষয়াসকলে নতুন কামৰ দায়িত্ব লাভৰ সম্ভাৱনাও আপোনালোকে লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত ইমান আপোনালোকে অসুবিধা নাপাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত চলোতে আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। তথাপিও কথা বতৰা কওঁতে অকণমান সংযম হ'লে আপোনালোকৰ কাৰণে নিজৰ কাৰণেই ভাল বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। খেল ধেমালিৰ ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। আৰু খেল ধেমালিৰ কাৰণে যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰে কৰিব পাৰিব, কাৰণ দূৰ ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে ভ্ৰমণৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায়, বা ভ্ৰমণৰ আপোনালোকৰ যোগ আছে। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আৰু মামলা মোকদ্দমাৰ লগত নতুনকৈ আপোনালোকে জড়িত নহৈ ঘৰতে সমাধান কৰি ল'বলৈ যিমান পাৰে এই বছৰ চেষ্টা কৰাটো উচিত। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। এই বছৰ যদি কোনো লোকক আপোনালোকে দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। কিবা বেমাৰ আজাৰত যদি বহুদিনৰ পৰা কষ্ট ভোগ কৰি আছে তেনেহ'লে আপোনালোকে কোনো মন্দিৰত এগছি চাকি জ্বলাবলৈ এই বছৰ একেবাৰে নাপাহৰিব। ঘৰৰ সুখ শান্তিৰ কাৰণে আৰু ঘৰত যদি বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাই আছে বা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হৈ আছে তেনেহ'লে কোনো শিৱ মন্দিৰত গৈ আপোনালোকে এটা ঘিউ চাকি নিশ্চয় জ্বলাব। আৰু পাৰে যদি গাখীৰ দি শিৱলিংগত পানী অভিষেক কৰিব পাৰে, বা গাখীৰ নাইবা পানী দিও শিৱলিংগত অভিষেক কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰত চলি থকা সমস্যাবোৰ আপোনালোকে নিজেই ঘৰতে সমাধান কৰি ল'ব পাৰিব। আনৰ সহায়ো এই ক্ষেত্ৰত আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ ঘৰুৱা পৰিৱেশ উন্নতিৰ ক্ষেত্ৰত আপোনালোকক বন্ধুবৰ্গই হওক বা কোনো আত্মীয় লোকেই আপোনালোকক বহু বেছি পৰিমাণে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ এই বছৰ চেষ্টা কৰাটো উচিত। কোনো অচিনাকি ব্যক্তিয়ে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কোনো অচিনাকি লোকে আপোনালোকক প্ৰায় ক্ষতি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতে ক'ব লাগিব যে অনুৰাগীৰ সংখ্যা আপোনালোকৰ এই বছৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, বা আত্মীয় বা অনুৰাগীয়ে আপোনালোকক বহু ক্ষেত্ৰত বহু ধৰণে সহায় সহযোগিতা কৰিব। উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব আৰু অৰ্থৰ কাৰণে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰতে যদি নতুনকৈ কিবা কাম আপোনালোকে আৰম্ভ কৰিবলৈ বিচাৰি আছে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। ইয়াৰ ফলতো আপোনালোকে বহু বেছি ভাল ফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে এই বছৰ উন্নতি আৰু অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। আগত কিবা কৰি থোৱা কামৰ শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব এই বছৰতেই। বন্ধুবৰ্গৰ লগত থাকোঁতে যদি আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব, আৰু লগতে বন্ধুবৰ্গৰ লগত থাকি আপোনালোকৰ মন আনন্দিত হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।